অসমত ধানৰ পাছতে বাৰিষা কালত কৰা শস্যসমূহৰ অন্যতম হৈছে মৰাপাট। এইবিধ শস্যই কেৱল জাতীয় অৰ্থনীতিতেই নহয়, দেশৰ অৰ্থনীতিতো যথেষ্ট বৰঙণি যোগাই আহিছে। আমাৰ দেশত এইবিধ শস্য বিভিন্ন প্ৰকাৰৰ সামগ্ৰী যেনে কাপোৰ, বেগ, কাৰ্পেট, পৰ্দা, কম্বল, ৰছী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। মৰাপাটৰ আঁহ নিষ্কাশনৰ পাছত ৰৈ যোৱা ঠাৰিবোৰ প্ৰজ্বলক হিচাপে ব্যৱহৃত হোৱাৰ লগতে কাৰ্বনজাতীয় সামগ্ৰী আৰু কাগজ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। তদুপৰি বিভিন্ন প্ৰকাৰৰ ফলি আদি প্ৰস্তুত কৰোঁতেও মৰাপাটৰ ঠাৰি ব্যৱহৃত হয়। মৰাপাটৰ কোমলীয়া পাত আৰু পুলিবোৰ শাক হিচাপেও মানুহে ব্যৱহাৰ কৰে। জলবায়ু আৰু মাটি। মৰাপাটৰ খেতিৰ বাবে উষ্ণ সেমেকা জলবায়ু উপযোগী। খেতিৰ সময়ছোৱাত সাল সলনি হোৱা ৰ'দ আৰু বৰষুণৰ বতৰত শস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে আহৰ গুণাগুণ উন্নত হয়। কোমলীয়া অৱস্থাত শস্যই পানী জমা হোৱা অৱস্থা সহ্য কৰিব নোৱাৰে। সেয়েহে সঠিক সময়ত বীজ সিঁচিব পাৰিলে শস্য এই অৱস্থাৰ পৰা ৰক্ষা পৰে। মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি উপযোগী। পথাৰ প্ৰস্তুতি। মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি উপযোগী। তেনে মাটিত 5 পৰা 6 বাৰ হাল বাই ময়াই মিহি কৰি সমান কৰি ল'ব লাগে। মৰাপাটৰ খেতিৰ বাবে পথাৰডৰা মিহি হোৱাৰ উপৰিও বনবাদ, জাবৰ জোঁথৰ আদিৰ পৰা মুক্ত হোৱাটো প্ৰয়োজন। মাটি প্ৰস্তুতিৰ সময়মতে বিঘাই প্ৰতি 4 কিলোগ্ৰাম 5% মালাথিয়ন পাউডাৰ প্ৰয়োগ কৰি মাটিৰ তলত মিহলাই দিব পাৰিলে ই খেতিডৰাৰ উইপৰুৱা, উইচিৰিঙা আদি পোক পৰুৱাৰ পৰা ৰক্ষা কৰে। অন্যথা ইহঁতে কোমলীয়া অৱস্থাতে পুলিবোৰ কাটি যথেষ্ট অনিষ্ট সাধন কৰে। বীজ সিঁচাৰ সময় আৰু পদ্ধতি। মৰাপাটৰ বীজ প্ৰায় ফাগুন মাহৰ পৰা আৰম্ভ কৰি বহাগ মাহৰ মাজ ভাগলৈকে সিঁচিব পাৰি। অসমৰ বাবে অনুমোদিত জাতসমূহ JRC 212 দিন, JRC 321 দিন, UPC 94 দিন, অপেশ্বৰী, ৰেশমা ইত্যাদি। মৰাপাটৰ খেতি সাধাৰণতে বেছিভাগ অঞ্চলতে শাৰী শাৰীকৈ নকৰি ছটিয়াই সিঁচা দেখিবলৈ পোৱা যায়। বীজ সিঁচিবৰ বাবে 10 ইঞ্চি আঁতৰে আঁতৰে শাৰী শাৰীকৈ সিঁচিব লাগে মৰাপাটৰ বীজ। পুলি গজি উঠাৰ 20 পৰা 25 দিন পাছত প্ৰায় 1 পৰা 2 ইঞ্চি ব্যৱধানত পুলিবোৰ পাতলাই দিব লাগে। সাৰ প্ৰয়োগ। প্ৰতি বিঘাত ইউৰিয়া 11 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 11 কিলোগ্ৰাম আৰু MOP 7 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। শস্যৰ প্ৰতিপালন। পুলি গজি উঠাৰ প্ৰায় 3 পৰা 4 সপ্তাহ পাছত ঘনকৈ গজা পুলিবোৰ 1 পৰা 2 ইঞ্চি দূৰত্বত পাতলাই দিব লাগে। এই সময়তে এবাৰ বনবাক নিৰাই দিয়া দৰকাৰ। শাৰী শাৰীকৈ সিঁচা খেতিত শুকান মাটিত চলাব পৰা নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিও বনবাক নিয়ন্ত্ৰণ কৰিব পাৰি। ছটিয়াই কৰা খেতিত সিঁচাৰ প্ৰায় 2 পৰা 3 সপ্তাহ পাছত 2-3 বাৰ বিন্ধা ব্যৱহাৰ কৰা দৰকাৰ। বৰ্তমান সময়ত ৰাসায়নিক দৰৱৰ দ্বাৰাও বনবাক নিয়ন্ত্ৰণ কৰিব পাৰি। এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়। উৎপাদন। মৰাপাট এবিধ লাভজনক খেতি। উন্নত জাতৰ ব্যৱহাৰ আৰু বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভূমিৰ পৰা প্ৰায় 3 পৰা 4 কুইণ্টল উৎপাদন পাব পাৰি। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।